আর যিকোনো মুহূর্ততে গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কাইলৈ ইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব আপৰ মুখ্য সমন্বয়ক অৰবিন্দ কেজৰিৱাল। কাইলৈৰ দিনটো হ'ব পাৰে দেশৰ ৰাজনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য দিন। এটা ৰাজনৈতিক দলৰ অপমৃত্যুৰ সাক্ষী হ'ব পাৰে সমগ্ৰ দেশবাসী। ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিলে কি হ'ব আম আদমি পাৰ্টিৰ? অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে সলনি কৰি দিব নেকি দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট? কেজৰিৱালে কাৰুদ্ধ হ'লে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰাসংগিক হৈ থাকিবনে আম আদমি পাৰ্টি? মুখ্যমন্ত্ৰীৰ অবিহনে কিদৰে চলিব দিল্লীৰ শাসন কাৰ্য? দেশৰ ৰাজনৈতিক মহলত উত্থাপিত হৈছে এনে কেতবোৰ গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্ন। একাংশ আপ নেতাৰ দাবী, কাইলৈ দিনটোতে হয়তো গ্ৰেপ্তাৰ হ'ব অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ হ'লে জেলৰ পৰাই চলিব দিল্লীৰ চৰকাৰ। আজি আপৰ অন্যতম শীৰ্ষ নেতা সৌৰভ ভৰদ্বাজে এই সন্দৰ্ভত কৰিলে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। যদি দলটোৰ সকলো নেতা জেলত বন্দী হৈ পৰে তেনে জেলৰ পৰাই চলিব দিল্লীৰ শাসনভাৰ। অৱশ্যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলোচনাৰ ভিত্তিত গ্ৰহণ কৰা হ'ব এই বিশেষ সিদ্ধান্ত। দলটোৰ জ্যেষ্ঠ নেতাই এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰিলে গৌতম ভৰদ্বাজে। সৌৰভ ভৰদ্বাজৰ অভিযোগ, বিজেপিয়ে বিচাৰে যে আপৰ সকলো নেতা জেলত আবদ্ধ হৈ থাকক। তেওঁলোকে দিল্লীৰ বিনামূলীয়া শিক্ষা, স্বাস্থ্যসেৱা, বিনামূলীয়া বিজুলী, মহলা ক্লিনিক আদি বন্ধ হোৱাটো বিচাৰিছে। কিন্তু অৰবিন্দ কেজৰিৱালে সেয়া হ'বলৈ কেতিয়াও নিদিলে, যাৰ বাবে অৰবিন্দ কেজৰিৱালক জেললৈ নিক্ষেপ কৰিব বিচাৰিছে বিজেপি চৰকাৰে। বিজেপিৰ বাটত যিসকল আহে তেওঁলোকক নিক্ষেপ কৰা হয় জেললৈ। অৰবিন্দ কেজৰিৱালে ইডিৰ সমন লাভ কৰাৰ পাছতেই এইদৰে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি ল'লে আম আদমি পাৰ্টিয়ে। মঙলবাৰে দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰানাই ইডিক কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে দিল্লীৰ সুৰা কেলেংকাৰীত নাম সাউৰ খাইছে এজনৰ পাছত আনজন আপৰ শীৰ্ষ নেতা। একেটা গোচৰতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে মনীষ চিচোদিয়া আৰু সঞ্জয় সিং। মনীষ চিচোদিয়া আৰু সঞ্জয় সিঙৰ বাহিৰেও পূৰ্বে ইডিৰ জালত পৰিছিল সত্যেন্দ্ৰ জৈনো। লক্ষণীয়ভাৱে আটাইকেইগৰাকী নেতাই আছিল দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী। আম আদমি পাৰ্টিৰ প্ৰধান মুখ আছিল আটাইকেইগৰাকী জ্যেষ্ঠ নেতা। গুৰুত্বপূৰ্ণ যে তিনি নেতাৰ গ্ৰেপ্তাৰৰ পাছত দলটোৰ এবাৰ ইডিৰ জালত দলটোৰ মেৰুদণ্ড অৰবিন্দ কেজৰিৱাল। আজিৰ তাৰিখত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ মূল নেতা অৰবিন্দ কেজৰিৱাল। 2024 লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। তেনে সময়তে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা অৰবিন্দ কেজৰিৱাললৈ ইডিৰ সমন ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰাও তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। সঁচাই অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হ'লে দিল্লীত ক্ষতিগ্ৰস্ত হ'ব নেকি আম আদমি পাৰ্টি? একেদৰে ৰাষ্ট্ৰীয় ৰাজনীতিটো দুৰ্বল হৈ পৰিব নেকি ইণ্ডিয়া মিত্ৰজোঁট? কেজৰিৱালৰ গ্ৰেপ্তাৰে দেশত সৃষ্টি কৰিব পাৰে আন এক আৱেগৰ জোৱাৰো। তেনে ক্ষেত্ৰত আগন্তুক সময়ত দেশৰ ৰাজনৈতিক দৃশ্যপট কোন দিশে গতি কৰে সেয়া হৈ পৰিব লক্ষণীয়। সকলো জল্পনা কল্পনাৰ ওৰ পৰিব কাইলৈৰ সেই বিশেষ দিনটোতে। আহক তেওঁ এই সম্পৰ্কত আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাঘৱ চাদ্দাই কি ক'ব খুজিছে। जैसा कि आप सब जानते ही हैं कि 2014 से लेकर 2022 के बीच में एजेंसियों द्वारा, ईडी, सीबीआई जैसी एजेंसियों द्वारा जितने मुकदमे नेताओं पर करे गए उसमें से 95% मुकदमे बीजेपी के राजनीतिक विरोधियों के खिलाफ, यानी कि बीजेपी के पॉलिटिकल ओपोनेंट्स यानी कि विपक्षियों के खिलाफ किए गए। आप सब ये बात जानते हैं कि 2014 से लेकर 2022 के बीच में बताया जाता है कि 125 बड़े नेताओं पर मुकदमे हुए। 125 में से लगभग 118 बीजेपी के राजनीतिक विरोधी हैं, यानी कि विपक्ष के नेता हैं। ये तो जग जाहिर है, आप सबने देखा, समझा, कई अखबारों में भी पढ़ा। और बड़े बड़े नेताओं पर मुकदमे किए। मनीष सिसोदिया से लेकर संजय राउत तक, राहुल गांधी से लेकर सोनिया गांधी तक, पी चिदम्बरम से लेकर फारूक अब्दुल्ला तक, अनिल देशमुख से लेकर नवाब मलिक तक, सारे जो बड़े शीर्ष नेता हैं अपनी अपनी पार्टियों के, उन पर मुकदमे दर्ज करे गए। और केसेस को पकाया इस तरह गया कि जब मौका मिलेगा, चुनाव नजदीक आएगा, राजनीतिक परिस्थितियां बदलती नजर आएंगी, तो समन भेजकर उनको बुला लेंगे, एजेंसियों के चक्कर कटवाएंगे, और फिर भी वो नेता नहीं माना तो उसे पकड़ के जेल में डाल देंगे। ये चलता आ रहा है। और इस बीच एक बड़ी राजनीतिक डेवलपमेंट होती है। वो बड़ी राजनीतिक डेवलपमेंट है इंडिया गठबंधन का बनना। इंडिया गठबंधन के बनने से भाजपा पूरी तरीके से डर गई, घबरा गई, और भाजपा को ये समझ में आ गया कि अभी तक वो ये तमाम पार्टियां अलग अलग चुनाव लड़ती थी, वोट बढ़ जाता था तो बीजेपी सीटें जीत जाती थी, सरकार बना लेती थी। लेकिन इंडिया गठबंधन बनने के बाद सारे एकजुट होकर अगर चुनाव लड़ते हैं, भाजपा के एक प्रत्याशी के खिलाफ
इंडिया गठबंधन का एक प्रत्याशी चुनाव लड़ता है तो भाजपा की सीटें कम होती हैं और भाजपा हार के नजदीक आ जाती है और लगभग हारती हुई नजर आती है। ये डर कहीं ना कहीं बीजेपी को सता रहा है और इसी के चलते हमारे सूत्र हमें बताते हैं कि एक योजना बनी है। इन पुख्ता सूत्रों का कहना है ये योजना है कि जो टॉप लीडरशिप है इंडिया गठबंधन के पॉलिटिकल पार्टीज की, जो मेन नेता हैं इंडिया गठबंधन के, उन्हें पकड़ के जेल में डाल दो। এয়া আপৰ জ্যেষ্ঠ নেতা তথা আপৰ সাংসদ ৰাঘৱ চাদ্দাৰ বক্তব্য আৰু কাইলৈ দিনটো সকলোৱে দৃষ্টি নিবদ্ধিত হ'ব দিল্লীৰ ওপৰত। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে জেৰা কৰিব আৰু ইতিমধ্যে চৰ্চা চলিছে যে কাইলৈ হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে অৰবিন্দ কেজৰিৱাল।